নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আজি আমি এটা বিশেষ টপিকৰ ওপৰত ভিডিঅ'টো আগবঢ়াইছোঁ। আমি অলৰেডি কৰি আছিলোঁ আপোনালোকৰ আহিবলগীয়া ADRE 2.2 স্কিল টেষ্টৰ কাৰণে 28 ডেইজৰ ফ্ৰী কোৰ্চ এটা কৰি আছিলোঁ, য'ত MS Excel, MS PowerPoint, MS Wordৰ পৰা আহিব পৰা যিমান ইম্পৰ্টেণ্ট বস্তু আছে সকলোসমূহ আমি কৰি আছোঁ। তো সেইটো আমি কণ্টিনিউ কৰি যাম আৰু দুটামান ক্লাছ ল'ম, তাৰপিছত আমি মক টেষ্ট কমপ্লিট একদম এক্সাম নোহোৱালৈকে আমি মক টেষ্ট কৰিম। যেহেতু এক্সামৰ এক্সপেক্টেড ডেট আমাৰ জুনৰ 15 তাৰিখ বুলি হ'ব পাৰে বুলি আমি গম পাইছোঁ। তো তাৰ কাৰণে এতিয়া একদম এইকেইদিন আমি কি কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। তো সেই প্ৰেক্টিছৰ কাৰণে আপোনালোকৰ সুবিধা হ'বৰ কাৰণে মই প্ৰস্তুত কৰি লৈছোঁ 20খন মানে মক টেষ্টৰ পেপাৰ। সেই মক টেষ্টৰ পেপাৰত কি কি থাকিব আপোনালোকৰ, প্ৰত্যেকখন পেপাৰতে থাকিব MS PowerPoint, MS Word আৰু MS Excelৰ এটা এটা কুৱেশ্যন। আৰু সেই কুৱেশ্যনৰ ভিতৰত ডিফাৰেণ্ট টাইপৰ ফৰ্মেটিং থাকিব, টেবুল থাকিব, ডাটা থাকিব, পেৰেগ্ৰাফ থাকিব। তো গোটেই সকলোখিনি সেই পেৰেগ্ৰাফত পাই যাব, সেই পেপাৰত পাই যাব আপোনালোকে। গোটেইসমূহ আমি বেছ কৰি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ ওপৰত বেছ কৰি আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। যেহেতু লাষ্ট ইয়াৰ মই নিজে ADRE HS লেভেল আৰু ডিগ্ৰী লেভেল দুটাতে এপিয়াৰ হৈছিলোঁ স্কিল টেষ্টৰ। তো তাৰ কাৰণে আপোনালোকৰ নিশ্চয়কৈ সুবিধা হ'ব মই ভাবিছোঁ, আৰু সেইকাৰণে মই প্ৰস্তুত কৰি উলিয়াইছোঁ আপোনালোকৰ কাৰণে 20খন ফুল লেন্থ মক পেপাৰ। এতিয়া এই পেপাৰকেইখনত থকা প্ৰত্যেকটো কুৱেশ্যন আপোনালোকৰ HS লেভেল আৰু ডিগ্ৰী লেভেল দুটাৰ কাৰণে উপযোগী হ'ব, কাৰণ আপুনি ক'ব নোৱাৰে যে কোনটো লেভেল বা কোনটো পেপাৰত কেনেকুৱা লেভেলৰ কুৱেশ্যন আহিব। কাৰণ কিয়, এটা এক্সাম বা HS লেভেল বা ডিগ্ৰী লেভেলটোৱে হওক যিটোৱে নহওক মাল্টিপল শিফ্টত হয়, আৰু মাল্টিপল শিফ্টত এক্সাম হোৱাৰ লগে লগে কি হয়, আপোনালোকৰ কোনোবাখন পেপাৰ ইজি আহি যায় আৰু কোনোবাখন পেপাৰ টান আহি যায়। তো সেইকাৰণে গোটেইসমূহ মই যি 20খন মক টেষ্ট লৈছোঁ তাৰে কিছুমান মই ইজি পাৰ্ট দিছোঁ, কিছুমানত মই অলপমান হাৰ্ড পাৰ্ট দিছোঁ। তাৰমানে তাত থাকিব আপোনালোকৰ ইজি পাৰ্টো থাকিব, মডাৰেট পাৰ্টো থাকিব, লগতে হাই লেভেল কিছুমান কুৱেশ্যনো থাকিব। ঠিক আছে, গোটেইসমূহ প্ৰিভিয়াছ ইয়াৰৰ ওপৰত বেছ কৰি প্ৰস্তুত কৰা হৈছে। এতিয়া চাওঁ আমি এই পেপাৰখন প্ৰথমতে মক টেষ্টখন মই এবাৰ দেখাই দিছোঁ, যিখন 20টা মক টেষ্টৰ যিখন PDF সেইটো মই এবাৰ আপোনালোকক দেখাই দিছোঁ। তো এইটো হ'ল আপোনালোকৰ মক টেষ্টৰ পেপাৰ, য'ত আপুনি হ'ব 20টা ফুল লেন্থৰ মক টেষ্ট। যদিহে আপোনালোকে চাই, প্ৰথম মক টেষ্টটো মই এবাৰ দেখাই দিছোঁ। তো ইয়াত কি আছে চাব পাৰে আপোনালোকে। মক টেষ্ট 1 এনেকৈ থাকিব, তাৰপিছত কুৱেশ্যন থাকিব এনেকৈ। ফাৰ্ষ্ট কুৱেশ্যন PowerPoint-ৰ, তাৰ ওপৰত বেছ কৰি শ্লাইড দিয়া থাকিব 3টা-4টা শ্লাইড। এক্সামত 3টা-4টা শ্লাইড আহে, সেইকাৰণে মেক্সিমামত মই 4টা শ্লাইড লৈছোঁ, তাৰ ওপৰত শ্লাইড লোৱা নাই। এক্সামত লাষ্ট ইয়াৰ ইনভাইটেশ্যন আহিছিল, এপ্লিকেশ্যন আহিছিল, সেইসমূহ মই ইয়াত ইনক্লুড কৰিছোঁ, মাৰ্কশ্বিট ইনক্লুড কৰিছোঁ, চেলাৰী শ্বিট ইনক্লুড কৰিছোঁ, গোটেইসমূহ ইনক্লুড কৰিছোঁ। আপোনালোকে জাষ্ট ভালদৰে যদি প্ৰেক্টিছ কৰে এইটোৰ পৰা বহুত লাভান্বিত হ'ব। ঠিক আছে, তো ইয়াত উপৰিও আমি কুৱেশ্যনটিত দিছোঁ, কুৱেশ্যনটোত MS PowerPoint-ৰ ডকুমেণ্ট এটা দিছোঁ, আৰু ৱৰ্ডৰ লেন্থটো আমি এক্সামত যেনেকুৱা টাইপৰ পেৰেগ্ৰাফ আহে তো তেনেকুৱা টাইপৰ পেৰেগ্ৰাফৰ লেন্থ আমি লৈছোঁ। এক্সামত আপোনালোকৰ যদি পেৰেগ্ৰাফ থাকিব, তাত যিবিলাক ৱৰ্ড থাকিব সেইবিলাক মাজে মাজে কিছুমান এনেকুৱা ৱৰ্ড থাকিব যিবিলাক নেকি আপোনালোকে আগতে হয়তো শুনা নাই। তো সেইকাৰণে ইয়াতো ঠিক একেদৰে মই তেনেকুৱা লেভেলত প্ৰস্তুত কৰি উলিয়াইছোঁ। তাৰ ওপৰত ফৰ্মেটিং দিয়া আছে। নেক্সট আমাক দিয়া আছে কুৱেশ্যন 3ত এখন টেবুল। তো টেবুলৰ ডাটাবিলাক এনেকৈ দিয়া আছে। ফাৰ্ষ্ট আমি ইজি টেবুলৰ পৰা ষ্টাৰ্ট কৰিছোঁ, তো এনেকৈ দিয়া আছে আপোনালোক। নেক্সট আমি মক টেষ্ট পাই যাম, মক টেষ্ট 2 পাই যাম। ঠিক আছে, এতিয়া PDF-টো আমি দেখালোঁ। এতিয়া যদিহে আপোনালোক PDF-টো লাগে বা ল'ব বিচাৰে তেতিয়াহ'লে কি কৰিব, মই সেইবাৰ সেইটো বুজাই দিছোঁ। যিসকলে PDF-টো ল'ব বিচাৰে, এই QR কোডটো থকা পেজটো স্ক্ৰীনশ্বট কৰি লওক, আৰু এই স্ক্ৰীনশ্বটটো লৈ এই যিটো QR কোড আছে এই QR কোডটোত আপোনালোকে ₹99 পে' কৰি দিব লাগিব। আকৌ কৈছোঁ, এই পেজখন আপোনালোকে স্ক্ৰীনশ্বট কৰি লওক। স্ক্ৰীনশ্বট লৈ কেনে ফোনপে' অথবা গুগল পে', এমাজন পে', পে'টিএম যিকোনো পদ্ধতিৰে আপোনালোকে ₹99 পে' কৰিব। পে'মেণ্ট কৰি কেনে স্ক্ৰীনশ্বটখন ল'ব, আৰু যদি সেই QR কোড স্কেন কৰিব নাজানে তেতিয়াহ'লে UPI ID দিয়া আছে, এই UPI ID-টোত আপোনালোকে UPI ID-টো টাইপ কৰি ল'ব, টাইপ কৰি ₹99 পে' কৰিব, আৰু পে' কৰাৰ পিছত যিখন স্ক্ৰীনশ্বট থাকিব সেই স্ক্ৰীনশ্বটখন আপোনালোকে হোৱাটছএপত এই নাম্বাৰটোত চেণ্ড কৰি দিব। হোৱাটছএপত এই নাম্বাৰটোত চেণ্ড কৰি দিব স্ক্ৰীনশ্বটখন অনলি। আৰু প্লিজ কোনোৱে যাতে কল নকৰে। আপোনালোকে পে'মেণ্ট কৰাৰ 24 আৱাৰ্ছৰ ভিতৰত PDF-ৰ লিংকটো মই দি দিম আপোনালোকক। আপোনালোকে চিন্তা নকৰিব, PDF-টো নিশ্চয়কৈ পাব। ঠিক আছে, কল নকৰিব, কিবা প্ৰব্লেম হ'লে এই নাম্বাৰটোতে টেক্সট মেছেজ দি কেনে সুধিব পাৰে। অ'কে, আকৌ ক'লো প্ৰচেছটো কি কৰিব, এই QR কোড থকা পেজটো স্ক্ৰীনশ্বট কৰি লওক। স্ক্ৰীনশ্বট কৰি
ফোনপে, গুগল পে, পেটিএম, এমাজন পে যি পদ্ধতিৰে নকৰক কিয় 99 rupees পে কৰি দিব, অথবা এই ইউপিআই আইডিটোত আপোনালোকে 99 rupees পে কৰিব আৰু স্ক্ৰীনশ্বটখন এই হোৱাটছএপ নম্বৰটোত সেন্ড কৰি দিব। ঠিক আছে, সেন্ড কৰাৰ 24 ঘণ্টাৰ ভিতৰত আপোনালোকক পিডিএফটো প্ৰভাইড কৰা হ'ব। বুজি পালে? তো তাৰপিছত আমি আৰু বিশেষ ভিডিঅ'টো দীঘল নকৰোঁ। নেক্সট আমি কেইটামান আমাক ফাংচন আছে কৰিবলগীয়া 28 days অফ ফ্ৰী কোৰ্ছত, সেইকেইটা কমপ্লিট কৰি কেনে আমি মক টেষ্টলৈ আগবাঢ়িম। ধাৰাসাৰ মক টেষ্ট কৰিম এক্সাম অহালৈকে বা এক্সাম চলি থকাৰ মাজতো আমি ধাৰাসাৰ মক টেষ্ট কৰি যাম। এইবাৰ আপোনালোক স্কিল টেষ্টত একদম পুৰা 90 to 100% মাৰ্কছ আনাৰ দায়িত্ব মই লৈছোঁ। ঠিক আছে, আশা কৰোঁ আপোনালোকে বুজি পালে বস্তুখিনি। যদি কিবা ডাউট আছে টেলিগ্ৰাম গ্ৰুপত বা কমেণ্ট বক্সত সুধিব পাৰে। আজিলৈ ইমানেই, থেংক ইউ।